নমস্কাৰ, এই মুহূৰ্তত দিবলৈ লৈছোঁ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 12 এপ্ৰিল। আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। ঘোষণা হ'ল মেট্ৰিকৰ ফলাফল। প্ৰথম স্থানত যোৰহাটৰ প্ৰজ্ঞা একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ অমিশী শইকীয়া 98.50% প্ৰথম স্থানত অমিশী শইকীয়া। দ্বিতীয় স্থানত অসম জাতীয় বিদ্যালয়ৰ সপ্তৰ্ষ বৰদলৈ 98.33% দ্বিতীয় স্থানত সপ্তৰ্ষ বৰদলৈ। তৃতীয় স্থানত যোৰহাটৰ প্ৰজ্ঞা একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ অনিৰ্বাণ বৰগোহাঁই 98.17% তৃতীয় স্থানত অনিৰ্বাণ বৰগোহাঁই। প্ৰায় 90,000 শিক্ষাৰ্থী প্ৰথম স্থানত উত্তীৰ্ণ হয় এইবাৰৰ মেট্ৰিক পৰীক্ষাত। দ্বিতীয় স্থানত 1,35,568 গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হয়। তৃতীয় স্থান লাভ কৰিছে 45,862 জন শিক্ষাৰ্থীয়ে। আজিৰ দ্বিতীয়টো খবৰ হৈছে ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ। শীঘ্ৰেই কৰি লওক এটা বিশেষ কাম, অন্যথা বন্ধ হ'ব পাৰে লাখ লাখ লোকৰ বিনামূলীয়া ৰেচন। কৰ্তন হ'ব পাৰে অৰুণোদয় আঁচনি। কোটি কোটি ৰেচন হিতাধিকাৰীলৈ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা। eKYC নকৰিলেই বঞ্চিত হ'ব বিনামূলীয়া ৰেচন লাভৰ পৰা। ঘৰতেই বহি এতিয়াই কৰি লওক ৰেচন কাৰ্ডৰ eKYC। প্ৰথমে ডাউনলোড কৰক মেৰা eKYC এপ। দ্বিতীয়তে এপত গৈ বাছনি কৰক ৰাজ্যৰ নাম। তৃতীয়তে eKYC ফৰ ৰেচন কাৰ্ডত ক্লিক কৰক। ৰেচন কাৰ্ড নম্বৰ আৰু আধাৰ নম্বৰ অন্তৰ্ভুক্ত কৰক। ইয়াৰ পিছতে আধাৰৰ সৈতে লিংক থকা মোবাইল নম্বৰলৈ আহিব OTP অহাৰ পিছতে আপোনাৰ সকলো পৰিচয় সন্নিৱিষ্ট। আজিৰ তৃতীয় বাতৰিটো হৈছে চৰকাৰী ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে আহি গ'ল ডাঙৰ খবৰ। বৃদ্ধি কৰা হ'ল জিঅ' টেগিঙৰ সময়সীমা। 15 এপ্ৰিললৈকে বৃদ্ধি কৰা হ'ল সময়সীমা। মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা। জিঅ' টেগিং কৰিবলৈ কোনো মানুহক 1 টকাও দিয়াৰ প্ৰয়োজন নাই। জীৱিকা সখীয়ে ঘৰে ঘৰে গৈ কৰি দিব জিঅ' টেগিং। যদি জীৱিকা সখীয়ে জিঅ' টেগিং নকৰে তেন্তে নিজেই নিজৰ ঘৰত জিঅ' টেগিং কৰিব পাৰিব। কিদৰে কৰিব জিঅ' টেগিং? সাজু কৰক মাত্ৰ 4বিধ নথি। এখন ৰঙীন ফটো, বৰ্তমান আপুনি থকা কেঁচা ঘৰৰ এখন ফটো, আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড, লগতে এটা বৈধ সক্ৰিয় ফোন নম্বৰ। এই কেইবিধ নথি হ'লেই আপুনি কৰিব পাৰিব জিঅ' টেগিং। এই পৰ্যন্ত 19 লাখ লোকৰ ঘৰত জিঅ' টেগিং কৰা হৈছে। যদিহে আপোনাৰ জিঅ' টেগিং হোৱা নাই শীঘ্ৰেই কৰক জিঅ' টেগিং। চতুৰ্থ নম্বৰ বাতৰি হৈছে ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গ'ল ভাল খবৰ। প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব অত্যাধুনিক চৰকাৰী ঘৰ। নতুনকৈ নিৰ্মাণ কৰা হ'ব 3 কোটি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ। কোনো দৰিদ্ৰ পৰিয়ালে ঘৰ নোপোৱাকৈ নাথাকিব। নতুন ঘৰত থাকিব কেইবাটাও সুবিধা। সংলগ্ন থাকিব শৌচাগাৰ, বিদ্যুৎ সেৱা। ঘৰৰ লগতে দৰিদ্ৰ পৰিয়ালক দিয়া হ'ব LPG গেছ সংযোগ। কিদৰে কৰিব আবেদন? ইয়াৰ বাবে লাগিব আপোনাক আধাৰ, পান কাৰ্ড, ৰেচন কাৰ্ড। ৰেচন কাৰ্ডত থাকিব লাগিব আপোনাৰ নাম। বেংক একাউণ্টৰ সৈতে লিংক থাকিব লাগিব আধাৰ কাৰ্ড। প্ৰথমখন কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈ মোদী চৰকাৰৰ ডাঙৰ ঘোষণা। আজিয়ে সাজু কৰক আপোনাৰ নথি পত্ৰ।